প্ৰণৱ দলৈক মুক্তি দিয়াৰ দাবীত আজি কেৱল যে স্বচ্ছলত আমি আন্দোলন কৰিছো এনেকুৱা নহয়। গোটেই ভাৰতবৰ্ষৰ যিবিলাক ছ'চিয়েল এক্টিভিষ্ট আছে, যোনে কথাবিলাক বুজি পায়, সকলোৱে প্ৰণৱ দলৈৰ মুক্তিৰ দাবীত ছ'চিয়েল মিডিয়াত সকলোৱে প্ৰতিবাদ চলাই আহিছে। প্ৰণৱ দলৈৰ ওপৰত যি NSA লগাইছে, মই আজি মুখ্যমন্ত্ৰীক ইয়াৰ পৰা সুধিব বিচাৰিছো যে উজনিত যিটো মানৱ সৃষ্ট যিটো প্ৰলয় হ'ল, সিন্ডিকেটৰ চৰ্দাৰ যিবিলাক আছে, আপোনালোকৰ বিধায়ক এই নাজিৰাৰ বিধায়কে কৈছে যে মোৰ তাত দীঘলীয়া লিষ্ট আছে, আৰু আপোনালোকে সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, ময়ূৰ বৰগোহাঁই এওঁলোকৰ ওপৰত মানৱ প্ৰলয় সৃষ্টি কৰি সিন্ডিকেটৰ দ্বাৰা মানুহক হত্যা কৰাৰ কাৰণে NSA লগাবনে নলগাব? NSA তেওঁলোকৰ ওপৰত লগাবনে নলগাব? প্ৰণৱ দলৈৰ দোষ আছিলে কোনটো? যে আমাৰ ভূমিপুত্ৰসকলে ইংলে পথাৰত তেওঁলোকৰ মাটিৰ অধিকাৰ বিচাৰি প্ৰতিবাদ কৰিছিলে, আৰু তেওঁলোকৰ লগত সংগ দিয়াৰ কাৰণে প্ৰণৱ দলৈক ভুৱা গোচৰ লগাই NSA লগালে। কিন্তু মই সুধিব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে যেতিয়া কাজিৰঙা ইকো সেন্সিটিভ জোনক লৈ গোটেই পৃথিৱীব্যাপী ছ'চিয়েল মিডিয়াত প্ৰটেষ্ট কৰা হৈছে, সকলোৱে যেতিয়া প্ৰতিবাদ কৰিছে, মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ দেখা নাই। মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ ক'ত দেখিছে? মুখ্যমন্ত্ৰীয়ে তৃতীয় পক্ষ লগাই কেইটামান মানুহক দি পেলাই যি প্ৰতিবাদ কৰিছে, প্ৰতিবাদ দেখিছে, কিন্তু গীতা গোৱালা আৰু প্ৰণৱ দলে প্ৰতিবাদ দেখা নাই। দেখিছে নেকি? আমি মুখ্যমন্ত্ৰীক আজি স্বচ্ছলৰ পৰা সুধিব বিচাৰিছো যে হেৰৌ সুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই কেৱা চোৰ কৰি বহাব খুজিছ। আজি পলাশবাৰীলৈ যাওক। আজি কেইদিনমানৰ আগত আমি জেলত গৈছিলো, আদিত্য ৰাভাক পুৰণি কেছত গৈ ভৰাই দিছে। কাৰণ কি জানেনে? টাউনশ্বিপক লৈ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটিবিলাক অধিগ্ৰহণ কৰি আদানীক মাটি দিব বিচাৰিছে। মানে পাহৰি গৈছে। মানুহে কৈছে ডেভেলপমেণ্ট লাগে, আমিও কৈছো ডেভেলপমেণ্ট আমাক লাগে, কিন্তু আমাৰ ভৰিৰ তলৰ মাটি পানীৰ দৰত আদানী আম্বানীক দি ডেভেলপমেণ্ট আমাক নালাগে। আমি কৈছো যে ইকো সেন্সিটিভ জোন থাকিব লাগিব। আমি কৈছো যে হোটেল লাগিব। কিয় কাজিৰঙাত বৰগছৰ দৰে হোটেল নাই নেকি? কাজিৰঙাত বেলেগ সৰু সৰু যিবিলাক হোমষ্টে নাই নেকি? কাজিৰঙাত 35 কিলোমিটাৰ এওঁলোকে যি এলিভেটেড কৰিডৰ বনাই 4খন এওঁলোকে প্ৰকাণ্ড অভাৰব্ৰিজ বনাব বিচাৰিছে। মই কাজিৰঙাৰ স্থানীয় লোককো আজি সুধিব বিচাৰিছো যে দলঙৰ তলত থকা 50 বছৰ ব্যৱসায় কৰি থকা এই মানুহসকলৰ পেটত লাথ মাৰিবৰ ষড়যন্ত্ৰ এই চৰকাৰে কৰিছে নে নাই? আজি আপোনালোকে অভাৰব্ৰিজ দেখি ডেভেলপমেণ্টৰ কথা কৈছে। গুৱাহাটীত গলিয়ে অভাৰব্ৰিজ হ'ল। কৃত্ৰিম বানপানীয়ে গুৱাহাটী আজি 20 বছৰ পিছুৱাই লৈ গ'ল। মুখ্যমন্ত্ৰীক সুধিছো যে কাৰ স্বাৰ্থত অভাৰব্ৰিজ, কাৰ স্বাৰ্থত কাজিৰঙাৰ গড়কেইটাক আপোনালোকে হত্যা কৰিব বিচাৰিছে? আৰু এই কথা ক'লে আপোনালোকে কংগ্ৰেছৰ দিনৰ কথালৈ ক'বলৈ যায়, আৰু কংগ্ৰেছৰ দিনতো সিন্ডিকেট চলোৱা চৰ্দাৰ তোমালোকে নাছিলা জানো? মই মুখ্যমন্ত্ৰীক সেইকাৰণে সুধিব বিচাৰিছো, আৰু অসমৰ ৰাইজকো মই এটা বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছো যে জাগক, সময় বৰ নিষ্ঠুৰ। আজি খবৰ কাগজখন চাব, সবকা সাথ সবকা বিকাশৰ চৰকাৰৰ দিনত 55,000 চৰকাৰী চাকৰিৰ কাৰণে প্ৰায় 2 কোটি ল'ৰা ছোৱালীয়ে আবেদন কৰিবলগীয়া হৈছে। যুৱ প্ৰজন্মই কক বকাই থাকিবলগীয়া হৈছে। আজি এওঁলোকে জাতি জনগোষ্ঠীৰ কথা কয়। কাৰ্বি আংলঙৰ ভূমিপুত্ৰই নিজৰ ভূমি অধিকাৰৰ কাৰণে তুলিৰামৰ ঘৰ জ্বলাই দিবলগীয়া হিংসাত্মক আন্দোলন কৰিবলৈ বাধ্য কোনে কৰালে? দুৰ্ভাগ্যজনক কথা যে B.R. আম্বেদকাৰে কৈছিলে যে ডেমক্ৰেচি তেতিয়াই ভয়ংকৰ হয় যেতিয়া অযোগ্য মানুহৰ হাতত ডেমক্ৰেচিৰ ক্ষমতা চমজাই দিয়া হয়। আজি দুখৰ কথা, আজি মেঘালয়ৰ বৰ্ডাৰত যি কালিৰ পৰা আজি 3 দিন ধৰি প্ৰতিবাদ হৈ আছে, এজন সাংসদে কৈছে যে এইবিলাক সৰু সুৰা ঘটনা। মই অসমৰ ৰাইজক এটা কথা আপোনাক মনত পেলাই দিব বিচাৰিছো, দিছপুৰত থকা এই চৰকাৰখনৰ কাৰণে সাধাৰণ মানুহ সৰু
তাচ্ছিল্য কৰিছে। সেইকাৰণে গণতন্ত্ৰত মই আপোনালোকক এটা কথা সকলোকে বুজাই দিব বিচাৰিছো, এই সৰু সুৰা মানুহৰ তেওঁলোকে প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই। এই সৰু সুৰা মানুহে গণতন্ত্ৰত চৰকাৰ বনাবও পাৰে, এই সৰু সুৰা মানুহে গণতন্ত্ৰত চৰকাৰ ভাঙিবও পাৰে। মই হিমন্ত বিশ্ব শৰ্মাক আজি ক'ব বিচাৰিছো যে NSA লগাইছে প্ৰণৱ দলেৰ ওচৰত। সিদিনা মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেতিয়া আমি প্ৰণৱ দলৈ পিতৃৰ ঘৰত গৈ প্ৰণৱ দলৈ পিতৃৰ লগত আমি কথা পাতিছিলো, সহজ সৰলকে মানুহজনে কৈছে যে মই লিখা পঢ়া বেছি নাজানো। প্ৰণৱক লিখা পঢ়া কৰিলো, তাক সুধিলো যে তই লিখা পঢ়া কৰি চাকৰি কিয় নকৰিলি বাবা? প্ৰণৱে ক'লে, দেউতা যদি সকলোৱে চাকৰি কৰে দুখীয়া নিচলা মানুহৰ হৈ মাত মাতিব কোনে? মই দুখীয়া নিচলা মানুহৰ হৈ মাত মাতিবৰ কাৰণে ওলাই আহিছো। আজি গোবিন্দ ৰাভা, আদিত্য ৰাভা, আমাৰ সুব্ৰত তালুকদাৰ আৰু মই সকলোৰে নাম লোৱা নাই, সকলোৱে দুখীয়া মানুহবিলাকৰ কাৰণে দিনে ৰাতি আন্দোলন কৰি আছে আৰু এই আন্দোলন কৰা মানুহবিলাকক তেওঁলোকে কঠোৰ হাতে দমন কৰিব বিচাৰিছে। সেয়ে আজি আমি সংকল্প লোৱা হওক যে এইখন চৰকাৰে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোন তাত কাজিৰঙাবাসীৰ উন্নয়নৰ কাৰণে কৰা নাই, তাতে গান্ধী বোলা চৰ্দাৰটো যি চিণ্ডিকেট কৰি কাৰ্বি আংলঙৰ সিফালে অবৈধ খনন কৰি আছে, তাৰ স্বাৰ্থত কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোন এওঁলোকে মিনিমাইজ কৰিব বিচাৰিছে। এওঁলোকে সুপ্ৰিম কোৰ্টৰ দোহাই দিয়ে। হিমন্ত বিশ্ব শৰ্মাই ভাবে তেওঁৱে লিখা পঢ়া মানুহ। হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰখা ভাল যে ইংৰাজীত এটা কথা আছে, ম্যান ইজ নোন বাই দ্য কোম্পানী হি কিপছ। হিমন্ত বিশ্ব শৰ্মাই লগত এগাল ধুৰন্ধৰ ৰাখিছে যে ৰজা উলংগ হওঁতেও বাহ দিয়া সেই ধুৰন্ধৰক লৈ অসমখন সৰ্বত্ৰে গিলিছে। গতিকে মই বেছি দীঘলীয়া নকৰি অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰিছো, আৰু যিসকলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰৰোচনাত পৰি ইক' চেঞ্চিটিভ জোনক মিনিমাইজ নকৰাকৈ কৰি তেওঁলোকে এই কাজিৰঙাৰ গড়, হাতী, হৰিণা এইবিলাকক তেওঁলোকে যিটো হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে, পাপে বাপকো নেৰে। এই যে বনাঞ্চল তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে, ইয়াৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাব লাগিব। মই আশা ৰাখিছো যে হিমন্ত বিশ্ব শৰ্মাৰ অধীনত কাম কৰা যিসকল প্ৰশাসনৰ পুলিচ বিষয়া, ইয়াৰ পৰা ফটো তেওঁলোকে জুম কৰি হিমন্ত বিশ্ব শৰ্মাক দিব আৰু হিমন্ত বিশ্ব শৰ্মাই বাছি বাছি দুটা এটা মানুহক নি পেলাই আমাৰ সংগ্ৰামখন প্ৰতিহত কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিব। কিন্তু মই এটা কথা ক'ব বিচাৰিছো, খাকী পোছাকৰ তলত থকা লোকসকলেও ভিতৰ হৃদয়াত্মাক উজ্বলাই ৰখা ভাল যে আজি যদি প্ৰকৃতি নাথাকে আপোনাৰ সতি সন্ততি কেনেকে জীয়াই থাকিব, এই কথাটো মনত ৰখা ভাল। পুলিচ প্ৰশাসনৰ লোকসকলে যেতিয়া প্ৰণৱক টানি লৈ যায়, এই কথাটো আপোনালোকে মনত ৰখা ভাল যে এই চৰকাৰ না পুলিচৰ হয় না কাৰোবাৰ হয়। জোনমণি ৰাভাৰ মৃত্যুৰ কথা পাহৰি নাযাব। আজি আপোনালোক কোনোবা SP হৈ আছে, আজি কোনোবা DC হৈ আছে, যেতিয়া মুখ্যমন্ত্ৰীয়ে ঐ DC বুলি কয় তেতিয়া কোনো IS-ৰ গাত নালাগে। কিন্তু এতিয়া আপোনালোকৰ গা বেজ বেজাই যায় যেতিয়া 100 মৃতকৰ ঘৰত এতিয়াও বানপানীৰ সাহায্য গৈ পোৱা নাই, তেতিয়া ডিচিক ঐ DC বুলি ক'লে ডিচিৰ গাত লাগি যায়। দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকক আহ্বান জনাইছো যে পুলিচ প্ৰশাসন চৰকাৰ ৰাইজৰ উদ্ধাৰ নহয়, আপোনালোকৰ দৰমহা ইয়াত বহি থকা লোকসকলৰ কৰ কাতলৰে দিয়া হয়। 9000 স্কুল বন্ধ কৰোতে যি প্ৰশাসনৰ গা জ্বলা নাই, সেই প্ৰশাসনে ভাবিছেনে যদি আজি আপোনালোকৰ প্ৰায় 9000 স্কুল বন্ধ হ'ল, 2 বছৰত 6 লাখ ল'ৰা ছোৱালীয়ে স্কুল এৰিলে, ড্ৰাগছৰ কবলত অসম কক-বকাই আছে, সব যদি চোৰ ডকাইত আৰু ড্ৰাগিষ্ট হয়, খাকী পোছাকৰ তলত থকা তেওঁলোকৰ সতি সন্ততিক ড্ৰাগ এডিক্টেড ল'ৰা ছোৱালীয়ে হত্যা নকৰিব নেকি? এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মই আহ্বান জনাইছো যে আপোনালোকে চৰকাৰী চাকৰি কৰক, কিন্তু ভিতৰত সোমাই থকা অসমীয়াত্ব, ভিতৰত সোমাই থকা অসমৰ সেই অস্তিত্ব ৰক্ষাৰ কাৰণে আপোনালোকৰ খাকী পোছাকৰ তলত থকা মানুহজনক আপোনালোকে জগাই ৰাখক। আমি যেতিয়া প্ৰতিবাদ কৰো 100 মানুহ হলে 400 পুলিচ আহে, আৰু চৰকাৰে যেতিয়া প্ৰতিবাদ কৰে আদৰ নিদি লৈ যায় সেই খাকী পোছাকত বৃহৎ প্ৰশ্ন আহে। গতিকে আপোনালোকক কৈছো চৰকাৰৰ কাম কৰিছে,
আমি বেয়া পোৱা নাই, কিন্তু পাহৰি নাযাব দা দৰমহা ৰাইজৰ কৰ কাটলৰ পইচাৰে দিয়া হয়। সকলোকে মই সংগ্ৰামী অভিনন্দন আগবঢ়াই প্ৰণৱ দলে মুক্তি দাবী বিচাৰিছো আৰু কাজিৰঙাৰ যাতে ইক' চেঞ্চিটিভ জোনক লৈ মুখ্যমন্ত্ৰীয়ে যাতে আৰু ৰাজনীতি নকৰে তাৰ কাৰণে তেখেতক আমি আহ্বান জনাইছো। ধন্যবাদ।